মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 12.2 দিয়া 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম 4 নম্বৰ প্ৰশ্ন দিছে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ ভূমি একে আৰু কালিও একে যদি ত্ৰিভুজটোৰ বাহুকেইটা 26 সেমি 28 সেমি আৰু 30 সেমি আৰু সমান্তৰিকটো 28 সেমি ভূমিৰ ওপৰত অৱস্থিত তেন্তে সমান্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ কথা কৈছে আৰু ত্ৰিভুজ আৰু সমান্তৰিকটোৰ কালি একে ত্ৰিভুজটোৰ কালি যিমান সমান্তৰিকটোৰো কালি একে হ'ব আৰু সমান্তৰিকটোৰ ভূমি আৰু ত্ৰিভুজটোৰ ভূমি একে এইখিনি প্ৰশ্নত দিয়া আছে আৰু আমি সমান্তৰিকটোৰ উচ্চতা উলিয়াব লাগিব প্ৰথমতে আমি ত্ৰিভুজটোৰ কালি উলিয়াই লম কাৰণ আমাক ত্ৰিভুজৰ আটাইকেইটা বাহুৰ জোখ দিয়া আছে যেহেতু ত্ৰিভুজৰ আমি তিনিটা বাহুৰ জোখ জানো আমি হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰি প্ৰথমতে ত্ৰিভুজৰ কালিটো উলিয়াই ল'ব পাৰিম তাৰ পিছত ত্ৰিভুজৰ কালি আৰু সমান্তৰিকৰ কালি যেহেতু একে আমি ইয়াতে সমান্তৰিকৰ কালিৰ সূত্ৰটো ব্যৱহাৰ কৰিম সমান্তৰিকৰ কালিৰ সূত্ৰটো হ'ল যে ভূমিৰ পূৰণ উচ্চতা এই সূত্ৰটো ব্যৱহাৰ কৰি আমি উচ্চতা মান উলিয়াম প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ তাৰ পিছত আমি উচ্চতা বা সমান্তৰিকৰ উচ্চতাটো উলিয়াম ধৰি লোৱা এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ আমাক জোখ দিয়া আছে ধৰি লোৱা এই বাহুটো 26 সেমি আৰু এইটো বাহু 28 সেমি আৰু এই বাহুটো 30 সেমি আৰু প্ৰশ্নত কি দিছে যে ত্ৰিভুজটোৰ ভূমি এই ত্ৰিভুজৰ ভূমি আৰু সমান্তৰিকৰ ভূমি একে আমি এটা সমান্তৰিক আঁকিম এইটো এটা সমান্তৰিক এই সমান্তৰিকৰ ভূমি এইটো ত্ৰিভুজৰ ভূমি আৰু এইটো সমান্তৰিকৰ ভূমি এইটো একে ইয়াত যেহেতু 28 সেমি এইটো 28 সেমি হ'ব কাৰণ ত্ৰিভুজৰ ভূমি আৰু সমান্তৰিকৰ ভূমি একে বুলি কৈছে সেইবাবে ত্ৰিভুজৰ ভূমিটো 28 সেমি সমান্তৰিকৰ ভূমিটো 28 সেমি আমি ইয়াতে নাম দি ল'ব পাৰোঁ ধৰি লোৱা ত্ৰিভুজটোৰ নাম A এইটো B আৰু এইটো C ত্ৰিভুজটোৰ নাম ABC আৰু সমান্তৰিকৰ নাম আমি দি লওঁ যেটো C এইটো D আৰু এইটো E সমান্তৰিকটোৰ নাম হ'ল BCDE আমি প্ৰথমতে ABC এই ত্ৰিভুজটোৰ কালি উলিয়াম কাৰণ আমি গোটেইকেইটা বাহুৰ জোখ জানো আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম আৰু প্ৰশ্নত কৈছে যে এই ত্ৰিভুজটোৰ কালি আৰু এই সমান্তৰিকৰ কালি সমান ত্ৰিভুজৰ কালি যিমান হ'ব সমান্তৰিকৰ কালিও সেই একে হ'ব কাৰণ ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি সমান বুলি প্ৰশ্নত দিয়া আছে এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াই লওঁ ত্ৰিভুজ ABC ইয়াৰে এটা বাহু আমি A বুলি ধৰিম এটা B আৰু আনটো C যিকোনো বাহু তোমালোকে A বুলি ধৰিব পাৰা A মানে 26 সেমি B আমি ধৰি লওঁ 28 সেমি আৰু C 30 সেমি ABC আমি পালো এতিয়া আমাক S ৰ মান লাগিব S মানে হ'ল অৰ্ধ পৰিসীমা হ'ল পৰিসীমাৰ আধা পৰিসীমা মানে গোটেইকেইটা বাহু আমি যোগ কৰিলে পাম পৰিসীমা আৰু সেই পৰিসীমাক 2 ৰে হৰণ কৰিলে আমি পাম অৰ্ধ পৰিসীমা গোটেইকেইটা বাহু আমি যোগ কৰিছো এইখিনিক আমি 2 ৰে হৰণ কৰিম এতিয়া এই সংখ্যাকেইটা যোগ কৰিলে আমি কিমান পাম আমি পাম 84 ক এতিয়া 2 ৰে হৰণ কৰিম এটো কাটিব পাৰো 2 * 4 8 আকৌ 2 * 2 4 এটো পালো 42 মানে S ৰ মান আমি পালো 42 সেমি এতিয়া আমি ত্ৰিভুজ ABC ৰ কালি উলিয়াব পাৰিম ত্ৰিভুজ ABC ৰ কালি হিৰণৰ সূত্ৰটো হ'ল যে √S S - A S - B S - C S ৰ ঠাইত আমি কি পাইছো 42 এটো 42 আকৌ S ৰ ঠাইত 42 - A এৰ হলনি আমি পাইছো বা দিয়া আছে আমাক 26 আকৌ S ৰ ঠাইত 42 - B ৰ হলনি হ'ব 28 আকৌ S মানে 42 - C ৰ হলনি 30 এতিয়া এইখিনি সমাধান কৰিলে আমি ত্ৰিভুজটোৰ কালি পাম এটো 42 পূৰণ 42 ৰ পৰা 26 মাইনাস কৰিলে আমি কি পাওঁ আমি পাওঁ 16
আকৌ 42 মাইনাছ 28 কৰিলে আমি পাওঁ 14 আকৌ 42 পৰা 30 মাইনাছ কৰিলে আমি কি পাওঁ আমি পাওঁ 12 এতিয়া ইয়াতে আমি জৰা উলিয়াম ইয়াৰে গুটিকিটা উৎপাদক উলিয়ালে কথা নাই তোমালোকে জৰা কৰিব চেষ্টা কৰিবা সংখ্যাকিটা যেতিয়া জৰা হ'ব তেতিয়া আমি ৰুটৰ পৰা উলিয়াই দিম সো 42 টো আমি এনেকুৱাকৈ লিখিব পাৰো 6 * 7 42 আকৌ 16 টো এটা বৰ্গ সংখ্যা 4 * 4 16 এনেকুৱাকৈ আমি লিখিব পাৰো 4 * 4 16 আকৌ 14 ৰ হলনি আমি লিখিব পাৰো 2 * 7 14 আকৌ 12 ৰ হলনি আমি কি লিখিব পাৰো 2 * 6 12 এতিয়া আমি জৰা পালে সংখ্যাটো ৰুটৰ পৰা উলিয়াই দিম এটো 6 আৰু এটো 6 জৰা দুটা আছে ৰুটৰ পৰা আমি উলিয়াই দিব পাৰিম এনেকুৱাকৈ তোমালোকে কৰিব পাৰা এটো শৰ্টকাট এটো 7 আৰু এটো 7 জৰা আছে ৰুটৰ পৰা উলিয়াই দিবা 7 দুটা থাকিলে এটা সংখ্যা উলিয়াই দিবা এটো দুটা আছে নহয় এই 4 দুটা 4 আছে আমি এটা 4 উলিয়াই দিম আকৌ এটা দুটা 2 আছে এটা 2 উলিয়াই দিম মানে গুটিকিটা সংখ্যাই জৰা আছে সেইভাবে ৰুটৰ ভিতৰত একো সংখ্যা নাথাকিব বা ৰুট লিখিব নালাগে এতিয়া এই সংখ্যাকিটা পূৰণ কৰি চাও 6 * 7 42 42 আকৌ 4 * 2 8 42 আৰু 8 ইনটু কৰিলে আমি পাও 336 এটো পালো 336 বৰ্গ সেন্টিমিটাৰ এটো পালো আমি ত্ৰিভুজটোৰ কালি প্ৰশ্নত যেহেতু আমাক ত্ৰিভুজৰ কালি আৰু এই সামান্তৰিকৰ কালি একে বুলি কৈছে এতিয়া আমি সেইখিনি লিখিম প্ৰশ্নমতে সামান্তৰিকটো হ'ল যে BCDE সামান্তৰিক BCDE এর কালি সমান সমান ত্ৰিভুজ ABC এর কালি কাৰণ ত্ৰিভুজৰ আৰু সামান্তৰিকৰ কালিটো সমান এটো আমাক প্ৰশ্নত দিয়া আছে এইভাবে আমি লিখিছো যে সামান্তৰিকটোৰ কালি আৰু ত্ৰিভুজৰ কালি সমান সামান্তৰিকৰ কালি সূত্ৰটো আমি লিখিব পাৰো যে ভূমি সামান্তৰিকৰ কালি সূত্ৰ ভূমি পূৰণ উচ্চতা এটো হল সামান্তৰিকৰ কালি সূত্ৰ ভূমি পূৰণ উচ্চতা আৰু ত্ৰিভুজ ABC এর কালি আমি কেন পাইছো 336 ইয়াতে লিখিব পাৰিম 336 বৰ্গ সেন্টিমিটাৰ এটা সামান্তৰিকৰ ভূমি আমি জানো সামান্তৰিকৰ ভূমি হলনে আমি ইয়াৰে মানটো বহুৱাব পাৰিম এটো সামান্তৰিকটোৰ ভূমি প্ৰশ্নত দিয়া আছে 28 সেন্টিমিটাৰ এটো সামান্তৰিকৰ ভূমি হলনে আমি 28 সেন্টিমিটাৰ লিখিম 28 ইনটু উচ্চতা আমি উলিয়াম এতিয়া ইয়াতে থাকিলে 336 সো 28 টো পূৰণ আছে ইপিনে নিলে হৰণ হ'ব এতে উচ্চতা বুলি লিখিব পাৰো এটো 336 ইয়াক আমি কিহেৰে হৰণ কৰিম 28 এৰে হৰণ কৰিম সো তোমালোকে ক্যান্সেল কৰিব পাৰা নাইবা এনেকুৱাকে হৰণ কৰি লবা 336 20 এৰে হৰণ কৰিম 28 টো ওয়ান টাইম যাব 28 ইটো বিয়োগ কৰিলে আমি কি পাও 5 56 28 ইনটু 2 56 আমি কিমান পালো 12 এটো সেন্টিমিটাৰ হ'ব ইয়াৰে এককটো সেন্টিমিটাৰ স্কয়াৰ এখিনি ৰাফ কৰিছো আমি উচ্চতা পালো এটো হৰণ কৰি আমি কি পালো 12 উচ্চতাটো হল 12 সেন্টিমিটাৰ এখন আমি লিখিব পাৰো গতিকে সামান্তৰিকটোৰ উচ্চতা হল 12 সেন্টিমিটাৰ এইটোৱে উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন এখন ৰম্বাস আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে হেউজিয়া ঘাঁহ আছে যদি ৰম্বাসৰ প্ৰতিটো বাহুৱে 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 মিটাৰ তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব এই প্ৰশ্নটোত আমাক এখন ৰম্বাস আকৃতিৰ খেলপথাৰ দিয়া আছে আৰু সেই খেলপথাৰখনত 18 জনী গাই গৰু ঘাঁহ খাবলৈ দিছে যদি 18 জনী গাই গৰুৱে সেই খেলপথাৰখনত ঘাঁহ খাব লাগে তেতিয়া হলে প্ৰতিজনী গাই গৰুৱে কিমানখিনি কালিৰ অংশ পাব সেইটো আমি উলিয়াব লাগিব সো একেবাৰে সহজ যেহেতু আমাক ৰম্বাস আকৃতিৰ খেলপথাৰ বুলি কৈছে আমি প্ৰথমতে এই খেলপথাৰখনৰ মুঠ কালি উলিয়াই লম আমি প্ৰথমতে খেলপথাৰখনৰ মুঠ কালি উলিয়াম মুঠ কালিক আমি 18 ৰে হৰণ কৰিম কাৰণ তাতে 18 জনী গাই গৰু আছে যদি 18 জনী গাই গৰুৱে তাতে ঘাঁহ খাব লাগে তেতিয়া হলে আমি সেই মুঠ কালিক 18 ৰে হৰণ কৰিম হৰণ কৰিলে আমি যি পাম সেইখিনি মাটি কালিৰ অংশই এজনী গাই গৰুৱে পাব ধৰি লোৱা এইখন এখন ৰম্বাস আকৃতিৰ খেলপথাৰ
ৰম্বাস হ'বলৈ হ'লে কি হ'ব আটাইকেইটা বাহুৰ জোখ সমান হ'ব ৰম্বাসৰ ধৰ্ম আমি আগতে পাই আহিছোঁ ৰম্বাস মানে হ'ল আটাইকেইটা বাহুৰ জোখ সমান এইখন ৰম্বাস আকৃতিৰ খেলপথাৰ আৰু প্ৰশ্নত আমাক এই গোটেইকেইটা বাহুৰ বা এটা বাহুৰ জোখ আমাক দিয়া আছে যে ৰম্বাস আকৃতিৰ খেলপথাৰখনৰ বাহুৰ জোখ আমাক কিমান দিয়া আছে 30 মিটাৰ বুলি দিয়া আছে যেহেতু গোটেইকেইটা বাহুৰ জোখ সমান সেইবাবে গোটেইকেইটা বাহুৱে 30 মিটাৰ হ'ব আটাইকেইটা বাহু 30 মিটাৰ আৰু আমাক কৰ্ণৰ জোখ দিয়া আছে এই ৰম্বাস আকাৰৰ খেলপথাৰখনৰ কৰ্ণ আমাক দিয়া আছে কৰ্ণৰ জোখ দিয়া আছে যে 48 মিটাৰ এতিয়া আমি এই খেলপথাৰখনৰ কালি উলিয়াম ধৰি লোৱা এই ৰম্বাস আকৃতিৰ খেলপথাৰখনৰ নাম A B C D আমি এনেকুৱাকৈ নামকৰণ কৰি ললো এতিয়া ইয়াতে তোমালোকে দেখিছা দুটা ত্ৰিভুজ A B D এইটো এটা ত্ৰিভুজ আকৌ B C D এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ একে হ'ব কাৰণ ইয়াৰে বাহুৰ জোখবোৰ একে সো ইয়াৰে বাহুৰ জোখ 30 সেন্টিমিটাৰ এইটো 30 মিটাৰ আৰু এইটো 48 মিটাৰ একেদৰে এইটো ত্ৰিভুজৰ বাহুৰ জোখ 30 মিটাৰ এইটো 30 মিটাৰ আৰু এইটো 48 মিটাৰ আমি কি কৰিম প্ৰথমতে ইয়াৰে যি কোনো এটা ত্ৰিভুজৰ কালি উলিয়াই লম কালি উলিয়ালে আমি কালিটোক ডাবল কৰি দিম কাৰণ দুটা ত্ৰিভুজৰে কালি একে হ'ব কাৰণ ত্ৰিভুজ দুটাৰ বাহুৰ জোখ একে এইভাবে আমি এটা ত্ৰিভুজৰ কালি জোখ উলিয়াই লম উলিয়াই লৈ আমি কালিটোক ডাবল কৰি দিম বা 2 ৰে পূৰণ কৰি দিম ডাবল কৰি দিয়াৰ লগে লগে আমি এই ৰম্বাস আকৃতিৰ খেলপথাৰখনৰ কালি পাম একেবাৰে সহজ প্ৰশ্ন যেহেতু ত্ৰিভুজ দুটা একে আমি প্ৰথমতে এটা ত্ৰিভুজৰ কালি উলিয়াই লম কালিটোক আমি 2 ৰে পূৰণ কৰি দিম 2 ৰে পূৰণ কৰি দিয়াৰ লগে লগে আমি এই ৰম্বাস আকৃতিৰ খেলপথাৰখনৰ কালি পাম আমি ৰম্বাস আকৃতিৰ খেলপথাৰখনৰ কালি পোৱাৰ পিছত আমি এই কালিক আমি 18 ৰে হৰণ কৰিব লাগিব 18 ৰে হৰণ কৰিলে আমি প্ৰতি গাই গৰুজনীয়ে কিমানখিনি অংশ পাব সেইখিনি পাম ত্ৰিভুজ A B D ইয়াতে যিকোনো এটা ত্ৰিভুজ লব পাৰা তোমালোকে মই A B D ত্ৰিভুজ A B D লৈছো ইয়াতে এটা বাহুক আমি A বুলি ধৰিম এটা B আৰু আনটো C A ৰ জোখ আমি ধৰি লৈছো যে 30 মিটাৰ B ৰ জোখ 48 মিটাৰ আৰু C ৰ জোখ 30 মিটাৰ A B C পালো এতিয়া আমাক S লাগিব S মানে অৰ্ধপৰিসীমা গোটেইকেইটা বাহুক আমি যোগ কৰিম আৰু 2 ৰে হৰণ কৰিম এই তিনটা সংখ্যা যোগ কৰিলে আমি কিমান পাম আমি পাম 108 108ক আমি 2 ৰে হৰণ কৰিম এটো ক্যান্সেল কৰিব পাৰো 2 * 5 10 2 * 4 8 এটো পালো 54 মিটাৰ S ৰ মান আমি পালো 54 মিটাৰ A B C ৰ আমি মান পাইছো এতিয়া আমি ত্ৰিভুজ A B D ৰ কালি উলিয়াব পাৰিম ত্ৰিভুজ A B D ৰ কালি root over S S minus A S minus B আৰু S minus C S ৰ ঠাইত আমি বহুৱাব পাৰিম 54 এতিয়া 54 minus A এৰ হলনি আমি বহুৱাম 30 আকৌ 54 minus B B ৰ হলনি 48 আকৌ S ৰ হলনি 54 minus C ৰ হলনি 30 এতিয়া এইখিনি সমাধান কৰিলে আমি ত্ৰিভুজৰ কালি পাম এটো 54 এ হ'ব 54 minus 30 কৰিলে আমি কি পাও 24 আকৌ 54 minus 48 কৰিলে আমি পাও 6 54 minus 30 কৰিলে আমি পাও 24 এটো 24 এটো 24 এটো জৰা আছে ইয়াৰে আমি আৰু উৎপাদক নুলিয়াও আমি 54 ৰ উৎপাদক উলিয়াও 54 মানে আমি এনেকুৱাকৈ লিখিব পাৰো যে 9 * 6 54 9 ৰ হলনি আমি কি লিখিব পাৰো 3 * 3 9 সো 3 * 3 9 9 * 6 54 এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি 54 পাও 54 ৰ হলনি লিখিছো যে 3 * 3 9 9 * 6 54 এটা 24 টো জৰা আছে সেইভাবে 24 ৰ আমি উৎপাদক নুলিয়াও এটো এনেকুৱাকৈ ৰাখিম 24 আকৌ 6 টো আমি এটা জৰা পালো এটো 6 এটো 6 জৰা ইয়াৰে আমি উৎপাদক উলিয়াব নালাগে into 24 এতিয়া জৰা থাকিলে উলিয়াই লবা এটো 3 3 জৰা আছে 3 টো উলিয়াই ললো এটো 6 জৰা আছে এটো উলিয়াই ললো 24 জৰা আছে এটো উলিয়াই ললো এতিয়া ৰুটৰ ভিতৰত একো সংখ্যা নাই গোটেইকেইটা সংখ্যা জৰা আছে এতিয়া এইখিনি পূৰণ কৰিম আমি
3 into 6 3 into 6 কৰিলে আমি পাওঁ 18 আৰু 24 আমি পূৰণ কৰি চাওঁ ইটো পালো 432 বৰ্গ মিটাৰ হ'ব আমি এটা ত্ৰিভুজৰ কালি পালো 432 যেহেতু এই ত্ৰিভুজৰ কালি 432 মিটাৰ ইটো ত্ৰিভুজৰ কালি 432 মিটাৰে হ'ব কাৰণ দুটা ত্ৰিভুজ একে মানে এই ৰম্বাসটোৰ কালি কিমান হ'ব আমি 432 ক 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে বা দুগুণ কৰি দিম আমি এই ত্ৰিভুজৰ কালিটো যিমান হেতুক আমি দুগুণ কৰি দিম বা 2 ৰে পূৰণ কৰি দিম 2 ৰে পূৰণ কৰি দিয়াৰ লগে লগে আমি এই ৰম্বাসটোৰ কালি পাম এতেকে ৰম্বাস আকৃতিৰ পথাৰখনৰ কালি এটা ত্ৰিভুজৰ কালি আছিল 432 2 into 432 হ'ব বৰ্গ মিটাৰ 2 ৰে পূৰণ কৰিলে আমি কি পাম ইটো 864 বৰ্গ মিটাৰ ইটো হল গোটেই খেলপথাৰখনৰ কালি এতিয়া যেহেতু ইয়াতে 18 জনী গাই গৰু থাকিব আমি 18 ৰে হৰণ কৰিম এতেকে প্ৰতিজনী গাই গৰুৱে ঘাহনিখনৰ মুঠ কালিৰ অংশ পাব মুঠ খেলপথাৰখন বা ঘাহনিখনৰ কালি আছে 864 এইখিনিক আমি 18 ৰে হৰণ কৰিম ইয়াতে তোমালোকে এনেকুৱাকে হৰণ কৰি ল'ব পাৰা ইটো পালো 48 তোমালোকে এটা কেনসেল কৰিব পাৰিবা কেনসেল কৰিলেও 48 এ পাবা 48 বৰ্গ মিটাৰ মানে প্ৰতিজনী গাই গৰুৱে ঘাহনিখনৰ মুঠ কালিৰ অংশ কিমান পাব 48 বৰ্গ মিটাৰ এটো উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন দুটা বেলেগ ৰঙৰ ত্ৰিভুজ আকৃতিৰ 10টা কাপোৰৰ টুকুৰা হি এটা ছাতি তৈয়াৰ কৰা হৈছে প্ৰতিটো কাপোৰৰ টুকুৰাৰ জোখ 20 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ আৰু 50 সেন্টিমিটাৰ ছাতিটোৰ বাবে প্ৰতিটো ৰঙৰ কাপোৰ কিমানকৈ লাগিছে আমাক এই প্ৰশ্নটো কি বুলি দিছে ইয়াতে চিত্ৰটো দিয়া আছে 12.16 এইটো চিত্ৰ আমাক এই প্ৰশ্নটোত এনেকুৱাকে ত্ৰিভুজ আকৃতিৰ 10 টুকুৰা কাপোৰ হি মানে সিলাই কৰি এনেকুৱা এটা ছাতি তৈয়াৰ কৰিছে এটো এনেকুৱাকে দিলে এটো এটা বৃত্ত আকাৰৰ হ'ব আৰু ইয়াতে আধাখিনি দিয়া আছে চিত্ৰটোত আধা দিয়া আছে এনেকুৱাকে যদি আমি বঢ়াই দিও তেতিয়া হলে এটো এটা বৃত্ত হ'ব আৰু ইয়াতে 10 টুকুৰা কাপোৰ আছে এনেকুৱা দুটা ৰঙৰ এটা ৰং হয়তো বগা আনটো ৰং নীলা এনেকুৱাকে 10 টুকুৰা কাপোৰ আছে সো আজিটো দুটা ৰং আছে তাৰ মানে এটা ৰঙৰ কাপোৰ কেই টুকুৰা থাকিব 5 টুকুৰা থাকিব কাৰণ ইয়াতে মুঠ আছে 10 টুকুৰা কাপোৰ আৰু দুটা ৰঙত ভাগ কৰিছে তো এটা ৰঙৰ কাপোৰৰ টুকুৰা ইয়াতে 5 টুকুৰা আছে বা বগা ৰঙৰ কাপোৰৰ টুকুৰা ইয়াতে তোমালোকে 5 টুকুৰা পাবা আৰু নীলা ৰঙৰ কাপোৰৰ টুকুৰাও 5 টুকুৰা পাবা আৰু এই কাপোৰৰ টুকুৰাবোৰ ত্ৰিভুজ আকাৰৰ আৰু আমাক এই কাপোৰৰ টুকুৰাৰ জোখ দিয়া আছে যে 20 মিটাৰ 50 মিটাৰ আৰু 50 মিটাৰ আমি কি কৰিম প্ৰথমতে এই ত্ৰিভুজ আকাৰৰ কাপোৰৰ টুকুৰাৰ আমি কালি উলিয়াম আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো ব্যৱহাৰ কৰি ইয়াৰে কালি উলিয়াব পাৰিম আমি এক টুকুৰা কাপোৰৰ প্ৰথমতে কালি উলিয়াম যেহেতু একে ৰঙৰ কাপোৰৰ টুকুৰা 5 টুকুৰা আছে আমি 5 ৰে পূৰণ কৰিম 5 ৰে পূৰণ কৰিলে আমি প্ৰতিটো ৰঙৰ কাপোৰ কিমানখিনি লাগিব হেইটো পাম যেহেতু এটা ৰঙৰ কাপোৰৰ টুকুৰা 5 টুকুৰা আছে আমি 5 ৰে পূৰণ কৰিব লাগিব প্ৰথমতে এক টুকুৰা কাপোৰৰ কালি উলিয়াই লৈ আমি 5 ৰে পূৰণ কৰিম 5 ৰে পূৰণ কৰিলে আমি প্ৰতিটো ৰঙৰ কাপোৰৰ টুকুৰা কিমানখিনি লাগিব হেইটো পাম ইয়াতে মই চিত্ৰটো আঁকি দিছো ধৰি লও এইটো ছাতিটো এনেকুৱাকে মেলি দিছো মেলি দিয়াৰ লগে লগে এনেকুৱাকে বৃত্ত নিচিনা হ'ব এতিয়া ইয়াতে কেই টুকুৰা কাপোৰ আছে 10 টুকুৰা ইয়াতে 10 টুকুৰা কাপোৰ ভাগ কৰি লও ধৰিলো এই 10 টুকুৰা কাপোৰ ইয়াতে দুটা ৰং আছে এটো এটা ৰং ধৰিলো তো নীলা ৰং এটো এটা ৰং নীলা হ'ব এনেকুৱাকে এটা বগা এটা নীলা হ'ব একৈটো বগা হলে তো নীলা হ'ব এটো বগা হলে এটো নীলা হ'ব সো একে ৰঙৰ কাপোৰৰ টুকুৰা কেই টুকুৰা হ'ল 1 2 3 4 5 এনেকুৱাকে 5 টুকুৰা আছে ইয়াতে গুটেই গিটা কাপোৰৰ টুকুৰা সমান হ'ব ইয়াতে মোৰ akuতে সমান হোৱা নাই কিন্তু প্ৰশ্নত সমান বুলিয়ে দিছে গুটেই গিটা কাপোৰৰ টুকুৰা সমান এই কাপোৰৰ টুকুৰাবোৰ ত্ৰিভুজ আকাৰৰ ইয়াৰে এক টুকুৰা আমি কাপোৰ উলিয়াই লওঁ ইয়াৰ পৰা যদি এক টুকুৰা কাপোৰ উলিয়াই লওঁ এটো এনেকুৱা ধৰণৰ হ'ব এটো এনেকুৱা হ'ব এটো ত্ৰিভুজ আকাৰৰ প্ৰশ্নত দিছে যে এই কাপোৰৰ টুকুৰাবোৰ ত্ৰিভুজ আকাৰৰ ইয়াতে আমাক বাহুৰ জোখবোৰ দিছে এটো দি আছে 50 সেন্টিমিটাৰ
এইটো বাহুৰ জোখ দিছে 50 সেন্টিমিটাৰ আৰু এই বাহুটোৰ জোখ দিছে 20 সেন্টিমিটাৰ ধৰিলে ত্ৰিভুজটোৰ নাম আমি দিলো A B C এতিয়া আমাক একে ৰঙৰ কাপোৰৰ টুকুৰাৰ কালি উলিয়াব দিছে যেহেতু এই কাপোৰৰ টুকুৰাবোৰ ত্ৰিভুজ আকাৰৰ আমি প্ৰথমতে এক টুকুৰা কাপোৰৰ কালি উলিয়াই লওঁ ত্ৰিভুজ ABC ইয়াতে বাহুৰ জোখ আমি এটা A এটা B আৰু এটা C বুলি ধৰি লওঁ A মানে 50 সেন্টিমিটাৰ B মানে 20 সেন্টিমিটাৰ আৰু C মানে 50 সেন্টিমিটাৰ এতিয়া S ৰ মান উলিয়াম S মানে অৰ্ধপৰিসীমা গতিকেটা সংখ্যাক যোগ কৰিম আৰু 2 ৰে হৰণ কৰিম এইটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 120 120ক 2 ৰে হৰণ কৰিলে আমি কিমান পাও 60 আমাৰ S ৰ মান হ'ল 60 সেন্টিমিটাৰ এতিয়া আমি ত্ৰিভুজ ABC ৰ কালি উলিয়াব পাৰিম ত্ৰিভুজ ABC ৰ কালি হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰিম এটা ডাইৰেক্ট তোমালোকে মানবোৰ বহুৱাই দিব পাৰা এনেকুৱাকে সূত্ৰটো লিখি যদি ডাইৰেক্ট মানবোৰ বহুৱাই দিয়া তেতিয়া হ'ব ইয়াতে S ৰ ঠাইত আমি লিখিম 60 S ৰ ঠাইত 60 A ৰ ঠাইত 50 S ৰ ঠাইত 60 আকৌ B ৰ ঠাইত 20 S ৰ ঠাইত 60 আৰু C ৰ ঠাইত 50 It was 60 into 60 minus 50 কৰিলে আমি পাও 10 60 minus 20 কৰিলে আমি পাও 40 আকৌ 60 minus 50 কৰিলে আমি পাও 10 এতিয়া আমি ইয়াতে উৎপাদক উলিয়াও সো 10 আৰু 10 জৰা আছে জৰা থাকিলে আমি উৎপাদক নুলিয়াও ডাইৰেক্ট এনেকুৱাকে ৰাখি দিম 60 হলনি আমি লিখিব পাৰো যে 6 into 10 6 into 10 60 6 ৰ হলনি আমি লিখিব পাৰো 2 into 3 6 So 2 into 3 6 6 into 10 60 60 ৰ হলনি আমি এনেকুৱাকে লিখিব পাৰো তাৰপিছত a to 10 আছে আকৌ 40 ৰ হলনি আমি লিখিব পাৰো 4 into 10 so 4 into 10 40 4 ৰ হলনি আমি লিখিব পাৰো 2 into 2 4 2 into 2 4 আৰু 4 into 10 40 so 40 ৰ হলনি আমি এখিনি লিখিছো 2 into 2 4 4 into 10 40 আৰু এই 10 টো আমি উৎপাদক নুলিয়াও এতিয়া এটা জৰা কৰা সংখ্যা কিটা 2 আৰু 2 জৰা আছে এই ৰুটৰ পৰা উলিয়াই দিয়া 3 টো জৰা নাই 10 আৰু 10 জৰা আছে ইয়াৰে পৰা আমি এটা 10 উলিয়াব পাৰিম আকৌ এইটো আৰু 10 জৰা আছে ৰুটৰ পৰা উলিয়াই দিলো এতিয়া ৰুটৰ ভিতৰত কি থাকিলে 3 আৰু 2 থাকিলে 3 into 2 কৰিলে আমি কি পাও 6 মানে ৰুটৰ ভিতৰত থাকিব 6 10 into 10 কৰিলে 100 100 into 2 200 এটা 200 root 6 বৰ্গ সেন্টিমিটাৰ এটো হল এটা ত্ৰিভুজৰ বা এক টুকুৰা কাপোৰৰ কালি এটা আমি পাঁচ টুকুৰা কাপোৰৰ কালি উলিয়াই লম এতেকে ছাতিটোৰ বাবে প্ৰয়োজন হোৱা প্ৰতিটো ৰঙৰ কাপোৰৰ পৰিমাণ যেহেতু একে ৰঙৰ কাপোৰৰ টুকুৰা পাঁচ টুকুৰা আছে আমি এই কালিখিনিক 5 ৰে পূৰণ কৰিম 5 into 200 root 6 বৰ্গ সেন্টিমিটাৰ 5 into 2 10 এটো 2টা 0 আছে 1000 root 6 বৰ্গ সেন্টিমিটাৰ root 6 ৰ মান নুলিয়ালেও হ'ব এনেকুৱাকে ৰাখি থলেও হ'ব মানে মুঠ কাপোৰৰ পৰিমাণ হ'ব 1000 root 6 বৰ্গ সেন্টিমিটাৰ এইটো উত্তৰ